হেল্ল' এণ্ড ৱেলকাম এভৰিৱান। মোৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ইয়াত অহাৰে পৰাই আমাৰ BSc নাৰ্ছিং কলেজ ডিব্ৰুগড়খননো ক'ত অৱস্থিত হয় এই এষাৰ কথা সঘনে শুনিছোঁ। সেয়ে মই আপোনালোকক আজি মোৰ কলেজলৈ লৈ যাবলৈ বিচাৰোঁ। আহক আজি মোৰ লগত আমাৰ কলেজখনেই চাওঁ। এখন হৈছে আছাম মেডিকেল কলেজৰ গেট আৰু ইয়াৰ পোনে গ'লে আমাৰ BSc নাৰ্ছিং কলেজখন পোৱা যায়। গতিকে বলক আমাৰ কলেজলৈ। ইয়াৰ গেটৰ পৰা পোনে আহিলে পোনপ্ৰথমে পোৱা যায় আমাৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টটো। এয়া হৈছে আমাৰ AMC ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট আৰু ইয়াৰ পোনে গ'লে আমি আমাৰ BSc নাৰ্ছিং কলেজখন পাম। আমাৰ কলেজলৈ যোৱা ৰাস্তাত যিবোৰ ডিপাৰ্টমেণ্ট পায় ইয়াত দেখুওৱা হ'ব। এইখন হৈছে আমাৰ ডিছপেঞ্চেৰী, য'ত আমাৰ ফ্ৰী দৰৱবোৰ পোৱা যায়। আৰু ইয়াৰ পোনে গ'লে পোৱা যায় আমাৰ চকু বিভাগ, যিটোক আমি অফথালমলজি বুলি কওঁ। পৰা অকণমান আগবাঢ়ি গ'লে আমাৰ মেডিচিন ডিপাৰ্টমেণ্টত যোৱা ৰাস্তাটো পোৱা যায়। এইটো হ'ল মেডিচিন ডিপাৰ্টমেণ্টত যোৱা ৰাস্তা। পৰা আকৌ অলপ চিধা যাব লাগিব, অকণমান দূৰ আছে বাৰু। এয়া হৈছে আমাৰ পেইং কেবিন, য'ত পইচা দি কিনে থাকিব পাৰি। আৰু এয়া মোৰ ফ্ৰেণ্ড হয় কংকনা বৰুৱা। এই ঘৰটোৰ পিছফালে যিটো বিল্ডিং আছে সেইটো আমাৰ ছুপাৰ স্পেচিয়েলিটি ডিপাৰ্টমেণ্ট হয়। এইটো ফালেৰে ছুপাৰ স্পেচিয়েলিটি যোৱা হয়, এইটো ৰাস্তাৰে। এইফালে আমাৰ গাইনী ডিপাৰ্টমেণ্টটোও আছে বাৰু। ইয়াৰ অকণমান আগতে এইটো হৈছে ৰেডিঅ'লজি পিনে যোৱা ৰাস্তা। এইফালে ৰেডিঅ'লজিলৈ যোৱা হয়। আৰু ইয়াৰ অকণমান আগৰ ৰাস্তাটোতে আছে আমাৰ ডেণ্টেল কলেজখন। এয়া বাওঁফালে সোমালে ডেণ্টেল কলেজখন পোৱা যায়, তাত লিখাই আছে এয়া হ'ল ডেণ্টেল কলেজ। আৰু ইয়াৰ পৰা অকণমান আগফালে গ'লে BSc নাৰ্ছিং কলেজ পোৱাই যাব। ইয়াৰ পৰা চিধা গ'লে এইখন GNM হোষ্টেল হয় আৰু ইয়াৰ পৰা এগৰাকী মানুহ ওলাই আহিছে আমাৰ BSc নাৰ্ছিং কলেজৰ ফালেৰে। এতিয়া এইটো যিটো ৰাস্তা দেখিবলৈ পাইছে, সোঁফালে চাইনব'ৰ্ড দেখিছে, আমাৰ কলেজৰ চাইনব'ৰ্ড লগোৱা আছে BSc নাৰ্ছিং কলেজ ডিব্ৰুগড়। এইফালেৰে গ'লে আমাৰ BSc নাৰ্ছিং কলেজখন পোৱা যাব, লগতে GNM কলেজখনো আছে ইয়াত। এতিয়া আমি আমাৰ কলেজখনৰ ফালে গৈ আছোঁ, পালোৱেই বুলি ধৰিব পাৰে। এয়া সোঁফালে আপোনালোকে অলপ পাছতেই পাব আমাৰ GNM নাৰ্ছিং স্কুলখন। এয়া চাইনব'ৰ্ড লগোৱাই আছে, BSc নাৰ্ছিং কলেজৰ সন্মুখতেই আছে এইখন কলেজ। আৰু এয়া আমি ফাইনেলি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন BSc নাৰ্ছিং কলেজ ডিব্ৰুগড়। ব'লক এতিয়া আমি ইয়াৰ সন্মুখলৈ যাওঁ। এতিয়া আমি আমাৰ কলেজৰ এণ্ট্ৰেঞ্চৰ ফালে গৈ আছোঁ। এইটো হৈছে আমাৰ এণ্ট্ৰেঞ্চ। আমাৰ এইখন চাইনব'ৰ্ড হয় আৰু এইটো হৈছে আমাৰ এণ্ট্ৰেঞ্চ, য'ত মই গধূলি সময়ত শ্বুট কৰিছিলোঁ বাবে আমাৰ কলেজৰ গেট বন্ধ আছে। এয়া আপোনালোকে চাব পাৰে আমাৰ কলেজখন।
আশা কৰিছোঁ আপোনালোকে এইটো ভিডিঅ' চাই ভাল পাইছে। বাই বাই, টেক কেয়াৰ।